ইৰাণক গুৰ মাৰি গংগাত পেলালে আমেৰিকাই। দুৰ্বল কৰিবলৈ গৈ ইৰাণক শক্তিশালীহে কৰিলে ট্ৰাম্পে। চুক্তিমতে পাৰমাণৱিক বোমা নবনায় ইৰাণে। কিন্তু চুক্তিৰ পৰা যি পালে সেয়া পাৰমাণৱিক বোমাতকৈও শক্তিশালী। আমেৰিকা আৰু ইৰাণৰ যুদ্ধ বন্ধ হোৱাৰ দিশে। ডিজিটেল মাধ্যমেৰে দুয়ো দেশৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈ গৈছে। 19 জুন তাৰিখে দুয়ো দেশৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত স্বাক্ষৰিত হ'ব চুক্তিপত্ৰ। কিন্তু কি আছে এই চুক্তিত? ইতিমধ্যে এই চুক্তি সন্দৰ্ভত বিভিন্ন সূত্ৰৰ উদ্ধৃতিৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত প্ৰকাশ পাইছে বাতৰি। সেই বাতৰি অনুসৰি 14 দফাৰ এখন চুক্তিপত্ৰ উভয় পক্ষৰ সমৰ্থন সাপেক্ষে স্বাক্ষৰিত হ'ব। কিন্তু এই চুক্তিপত্ৰ কেন্দ্ৰ কৰি এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা দেখা গৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আমেৰিকাৰ চোৰাংচোৱা সংস্থাসমূহে এক নতুন সতৰ্কবাণী জাৰি কৰিছে। যুদ্ধৰ পিছত ইৰাণ পূৰ্বতকৈ অধিক শক্তিশালী হৈ পৰিছে। চোৰাংচোৱা সংস্থাসমূহৰ মূল্যায়ন অনুসৰি এতিয়া ইৰাণে যেতিয়াই বিচাৰে তেতিয়াই হৰমুজ প্ৰণালী বন্ধ কৰি দিব পাৰে। আমেৰিকাৰ বিষয়াসকলৰ মতে ইৰাণে এনে এক অস্ত্ৰ লাভ কৰিছে যিটো পাৰমাণৱিক বোমাতকৈও অধিক শক্তিশালী। প্ৰতিবেদনত ইয়াকো কোৱা হৈছে যে যদিহে পাৰমাণৱিক আলোচনা ব্যৰ্থ হয় তেন্তে ইৰাণে য়েমেনৰ হুতি বিদ্ৰোহীসকলৰ জৰিয়তে বাব আল মাণ্ডেব প্ৰণালীটো সংকটৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত বিশ্বৰ দুটা বৃহৎ সামুদ্ৰিক বাণিজ্য পথ একেলগে প্ৰভাৱিত হ'ব। এনে পৰিস্থিতিত বিশ্ব অৰ্থনীতিৰ সমগ্ৰ চাবিকাঠি গুচি যাব ইৰাণৰ সিদ্ধান্তৰ ওপৰত।